हेलो माय डियर फ्रेंड्स आपनालोक एटी नतुन भिडियोलै पुनर्बार आंतरिक स्वागतम जनाइछु। आजिर विषयबस्तु कारेन्ट एफेयार्स 2025 2025 सनर জানুৱাৰীৰ পৰা জুন মাহলৈ যেখিনি নেশনেল আৰু ইন্টাৰনেশনেল কাৰেন্ট এফেয়াৰ্স আছে তাকে আজিৰ এই ভিডিওত সাঙুৰি লোৱা হৈছে। অসমৰ কাৰেন্ট এফেয়াৰ্সৰ সম্পৰ্কে ইতিমধ্যে এটা পৃথক ভিডিও আপলোড কৰা হৈছে। আপোনালোকে কাৰেন্ট এফেয়াৰ্স আসামৰ প্লেলিষ্টত গৈ চাব পাৰে। আৰু আজিৰ এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিওটো চালে নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, হু হেজ বিন এপইণ্টেড এজ দ্য 52nd চিফ জাষ্টিছ অফ ইণ্ডিয়া। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত আমাক যিখিনি বিকল্প দি আছে বি আৰ গাভাই, মানৱেন্দ্ৰ মুখাৰ্জী, নীলকান্ত দত্ত, ডি ৱাই চন্দ্ৰচূড়। ইয়াৰ শুদ্ধ বিকল্প হৈছে বি আৰ গাভাই। এগৰাকী ব্যক্তিক ভাৰতৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। আমি নিশ্চয় সকলোৱে জানো যে উচ্চতম ন্যায়ালয়ৰ যিগৰাকী মুখ্য ন্যায়াধীশ থাকে এইগৰাকী ব্যক্তিক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এইগৰাকী হৈছে জাষ্টিছ বি আৰ গাভাই। Question number 2. Name the first Indian state to achieve 100% literacy rate. ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰথমখন 100% সাক্ষৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছে? বিকল্প দিছে নাগালেণ্ড, মিজোৰাম, কেৰালা আৰু মহাৰাষ্ট্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিজোৰাম। মিজোৰামে এই কৃতিত্ব লাভ কৰিছে 2025 চনৰ 20 মে তাৰিখে। The state officially achieved this milestone on May 20, 2025, becoming the first Indian state to attain full functional literacy. আৰু যদি কোৱা হয় ভাৰতৰ দ্বিতীয়খন ৰাজ্য 100% সাক্ষৰ ৰাজ্য, তেন্তে উত্তৰটি হ'ব গোৱা। গতিকে এই প্ৰশ্নটি বহুত দৰকাৰী হয়, কাইণ্ডলি নোট ডাউন কৰি ল'ব। Which Indian author won the 2025 International Booker Prize? কোনগৰাকী ভাৰতীয় লেখিকাই 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে? অৰুন্ধতী ৰয়, বানু মুস্তাক, মীনা কান্তস্বামী, অনিতা দেশাই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বানু মুস্তাক। তেখেত এগৰাকী কানাড়া ভাষাৰ লেখিকা হয় আৰু তেখেতৰ গ্ৰন্থখনৰ নাম হৈছে হাৰ্ট লেম্প। নেম দ্য সেকেন্ড ইণ্ডিয়াছ মেল এষ্ট্ৰনট। ভাৰতৰ দ্বিতীয়গৰাকী পুৰুষ মহাকাশচাৰীৰ নাম কি? এইটো মহাকাশচাৰী হ'ব লাগিছিল, আকাৰটো নালাগে বাৰু। জ্ঞানেশ কুমাৰ, নিখিল কুমাৰ, শুভাংশু শুক্লা আৰু অজয় মালহোত্ৰা। শুদ্ধ উত্তৰ হৈছে শুভাংশু শুক্লা। এইগৰাকী ভাৰতৰ দ্বিতীয়গৰাকী পুৰুষ মহাকাশচাৰী। তেখেতে মহাকাশলৈ উৰা মাৰিছিল 2025 চনৰ 26 জুন তাৰিখে এক্সিয়াম 4 মিছনৰ এটা অংশ হিচাপে, আৰু পৃথিৱীলৈ উভতি আহিছে 2025 চনৰ 15 জুলাই তাৰিখে। ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ নাম আছিল ৰাকেশ শৰ্মা। তেখেতে 1984 চনৰ এপ্ৰিল মাহত মহাকাশলৈ গৈছিল সোয়ুজ T11 স্পেচ ক্ৰাফ্টত। আৰু যদি কোৱা হয় ভাৰতৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী, তেন্তে উত্তৰ হ'ব কল্পনা চাওলা। মহাকাশলৈ গৈছিল 1997 চনত। She was one of the 7 astronauts who perished in the 2003 Columbia disaster. 2003 চনত যেতিয়া আকৌ গৈছিল তেওঁলোকৰ যিটো মহাকাশযান আছিল কলম্বিয়া, সেইখন দুৰ্ঘটনাত পতিত হৈ 7 গৰাকী মহাকাশচাৰীয়ে মৃত্যুবৰণ কৰিছিল। নেম দ্য পলিটিকেল পাৰ্টি ফৰ্ম বাই ইলন মাস্ক ইন USA. ইলন মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ কি ৰাজনৈতিক দল গঠন কৰিছে? ৰিপাব্লিকান পাৰ্টি, ডেমক্ৰেটিক পাৰ্টি, আমেৰিকান পাৰ্টি। আৰু ওপৰ এটাও নহয়, আমি জানো যে ইতিমধ্যে আমেৰিকাত এই দুটা পাৰ্টি আছিল, ৰাজনৈতিক দলে আছিল, ৰিপাব্লিকান পাৰ্টি আৰু ডেমক্ৰেটিক। আৰু ইলন মাস্কে যিটো নতুন ৰাজনৈতিক দলৰ গঠন কৰিছে সেয়া হৈছে আমেৰিকান পাৰ্টি। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ। ইয়াত চাওঁ, ইলন মাস্ক এনাউন্সেছ আমেৰিকান পাৰ্টি ইন US. এয়াই হৈছে আমেৰিকাৰ তৃতীয়টি ৰাজনৈতিক দলৰ নাম। How many athletes were be honored with the Khel Ratna Award 2024? 2024 বৰ্ষৰ বাবে কিমানজন খেলুৱৈক খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছে?
4 3 5 and 2 শুদ্ধ উত্তৰটো হৈছে 4 এই চাৰিগৰাকী ছবিত দেখা পাইছে তেওঁলোক কোন কোন আছিল জানি লওঁ আমি ডি গোকেশ তেখেত চেছ খেলৰ সৈতে জড়িত হৰমনপ্ৰীত সিং হকি খেলৰ সৈতে জড়িত প্ৰবীণ কুমাৰ পেৰা এথলেটিক্স আৰু মনু ভাকেৰ তেখেতে শ্বুটিঙৰ সৈতে জড়িত এই চাৰিগৰাকী খেলুৱৈক 2024 বৰ্ষৰ বাবে খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছে আমি নিশ্চয়কৈ জানো যে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা ই হৈছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়াৰ বঁটা হয় পূৰ্বতে ইয়াক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নামেৰে জনা গৈছিল আৰু এই বঁটাসমূহ 2025 চনৰ 17 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰিছে How many sports person have been selected for Arjun Award 2024 2024 বৰ্ষৰ বাবে কিমান গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হৈছে ইয়াত শুদ্ধ উত্তৰটো হৈছে 34 34 গৰাকী খেলুৱৈলৈ 2024 বৰ্ষৰ অৰ্জুন বঁটা প্ৰদান কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন Who has been appointed as the new Chief of Research and Analysis Wing RAW নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব পৰাগ জৈন হৈছে যিটো অপাৰেশ্যন সিন্দুৰ আছিল তাৰ মাষ্টাৰ নামেৰে জনা যায় গতিকে তেখেতক ৰিচাৰ্চ এণ্ড এনালাইচিছ উইংছ আমি যাক চমুকৈ কওঁ তাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে When did the Pahalgam terrorist attack take place? কোন তাৰিখে পেহেলগামত সন্ত্ৰাসবাদীসকলে আক্ৰমণ চলাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এপ্ৰিল 22 2025 আৰু ইয়াত সন্ত্ৰাসবাদীসকলে 26 গৰাকী নিৰীহ জনতাক সাধাৰণ জনতাক তেওঁলোকে গুলীয়াই হত্যা কৰিছিল Which team won the Ranji Trophy 2024-25 title? কোন দলে 2024-25 বৰ্ষৰ ৰঞ্জী ট্ৰফিৰ চূড়ান্ত খিতাপ লাভ কৰিছে ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে কলকাতা মুম্বাই দিল্লী বিদৰ্ভা শুদ্ধ উত্তৰ হৈছে বিদৰ্ভা দলটিয়ে এই খিতাপ লাভ কৰিছে 2024-25 বৰ্ষৰ ৰঞ্জী ট্ৰফি আৰু বিদৰ্ভাই কেৰালাক পৰাস্ত কৰি এই খিতাপ লাভ কৰিছে আৰু এই খিতাপ লাভ কৰিছে 2025 চনৰ মাৰ্চৰ 2 তাৰিখে Who was the chief guest at India's 2025 Republic Day parade? 2025 চনৰ ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি কোন আছিল আমি নিশ্চয় জানো যে ৰিপাব্লিক ডে পালন কৰা হয় 26 জানুৱাৰী আৰু এই ৰিপাব্লিক ডে যি দেশ ভাৰতে সেলিব্ৰেট কৰিছে তেতিয়া ভাৰতৰ মুখ্য অতিথি কোন আছিল ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ উত্তৰ হ'ব প্ৰভুবু সুবিয়ান্তো তেখেত হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি এইগৰাকী ব্যক্তি গণৰাজ্য দিৱসৰ ভাৰতৰ মুখ্য অতিথি আছিল Indonesia's first president Sukarno was India's first Republic Day guest in 1950 1950 চনত ভাৰতে প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰিছিল তাৰ প্ৰথম গৰাকী যিটো গেষ্ট আছিল তেওঁ আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি সুকাৰ্নো Who has been recently appointed as the new chairman of National Human Rights Commission কোন গৰাকী ব্যক্তিক শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ যিখিনি বিকল্প আছে তাৰ শুদ্ধ বিকল্প হ'ব ভি সুব্ৰমণিয়ম Who won the Miss World 2025 title নিম্নলিখিত কোনে 2025 বৰ্ষৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছে ইয়াত যিখিনি বিকল্প আমাক দিয়া আছে তাৰ শুদ্ধ বিকল্প অপচন এ যেটো দিয়া আছে অপল সুসাতা সুৱাংশ্ৰী আৰু এইগৰাকী হৈছে থাইলেণ্ডৰ সুন্দৰী হয় আৰু এই প্ৰতিযোগিতাসমূহ 2025 চনৰ 31 মে তাৰিখে হায়দৰাবাদত অনুষ্ঠিত হৈছিল আৰু এই আছিল 72তম মিছ ৱৰ্ল্ড প্ৰতিযোগিতা Question number 14 Which state won the Santosh Trophy National Championship 2024 recently? কোনখন ৰাজ্যই 2024 বৰ্ষৰ সন্তোষ ট্ৰফিৰ চূড়ান্ত বিজয়ৰ খিতাপ লাভ কৰিছে পাঞ্জাব পশ্চিম বংগ হাৰিয়ানা কেৰালা শুদ্ধ উত্তৰ হৈছে পশ্চিম বংগ What is the rank of India in the recently released Global Gender Gap Index 2025? শেহতীয়াকৈ প্ৰকাশ পোৱা গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্স 2025ত ভাৰতৰ স্থান কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে 138 148খন দেশৰ মাজত ভাৰতৰ স্থান হৈছে 131 আৰু টপ 3 কান্ট্ৰিজ কোন কোন আছে আইসল্যান্ড ফিনল্যান্ড আৰু নৰৱে আৰু
এই তালিকাটি প্রকাশ করে ওয়ার্ল্ড ইকোনমিক ফোরামে। হু ইজ দ্য নিউ চিফ ইলেকশন কমিশনার অফ ইন্ডিয়া? ভাৰতৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নাম কি? অনিল কুমাৰ, সুনীল আৰোৰা, জ্ঞানেশ কুমাৰ, কৈলাশ খান্না। শুদ্ধ উত্তৰ জ্ঞানেশ কুমাৰ। আৰু ভাৰতৰ যিগৰাকী ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। দ্য ডিফেন্স মিনিষ্ট্ৰী হেজ ডিক্লেয়াৰ 2025 এজ দ্য ইয়েৰ অফ। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে 2025 চনটো কি বুলি ঘোষণা কৰিছে? কি বৰ্ষ হিচাপে ঘোষণা কৰিছে? ইয়েৰ অফ ৰিডিং, ইয়েৰ অফ গুড হেল্থ, ইয়েৰ অফ ৰিফৰ্মছ, ইয়েৰ অফ টেকনলজি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়েৰ অফ ৰিফৰ্মছ, সংস্কাৰৰ বৰ্ষ বুলি প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰিছে। বৰ্তমানৰ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী তেখেতৰ নাম হৈছে ৰাজনাথ সিং। ৰিচেণ্টলি হু বিকামছ দ্য য়ংগেষ্ট ফিমেল টু ক্লাইম্ব দ্য হাইয়েষ্ট পিকছ ইন অল 7 কণ্টিনেণ্টছ। শেহতীয়াকৈ 7খন মহাদেশৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰা কনিষ্ঠতম মহিলাগৰাকীৰ নাম কি? ইয়াত বিকল্প হৈছে কামিয়া কাৰ্তিকেয়ান, সোণালী কৌৰ, ৰিমঝিম শৰ্মা আৰু সানিয়া গুপ্তা। শুদ্ধ উত্তৰ হৈছে কামিয়া কাৰ্তিকেয়ান। এইগৰাকী হৈছে কামিয়া কাৰ্তিকেয়ান। 7খন মহাদেশৰ যিখিনি সৰ্বোচ্চ শিখৰ আছে সেই সকলোকেইটা তেখেতে আৰোহণ কৰিছে আৰু কম বয়সত, একেবাৰে কম বয়সীয়া হয়। ইণ্ডিয়া হেজ চেলিব্ৰেটেড দ্য প্ৰৱাসী ভাৰত দিৱস অন। কোন তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়? ইয়াত দিয়া শুদ্ধ বিকল্প হৈছে 9th of January এভৰি ইয়েৰ। প্ৰত্যেক বছৰ 9 জানুৱাৰী দিনটো প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। হু ওন দ্য মেন্স ছিংগলছ টাইটেল অফ ফ্ৰেঞ্চ অ'পেন 2025? কোনগৰাকী খেলুৱৈ 2025 বৰ্ষৰ ফ্ৰেঞ্চ অ'পেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খিতাপ লাভ কৰিছে? ইয়াত বিকল্প দিছে জানিক সিনাৰ, কাৰ্লোছ আলকাজাৰ, ৰাফেল নাডাল আৰু নভাক জকোভিক। আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰ্লোছ আলকাজাৰ। হু হেজ বিন এপইণ্টেড এজ এ নিউ চেয়াৰমেন অফ ইছৰো? ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? বিকল্প দিছে ডক্টৰ ভি নাৰায়ণ, ডক্টৰ ভি নাৰায়ণন, ডক্টৰ এছ সোমনাথ, ডক্টৰ CNR ৰাও আৰু ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰ হৈছে ডক্টৰ ভি নাৰায়ণন। এখেতক ইছৰো বা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যাক অসমীয়াত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ বুলি জনা যায়, তাৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইছৰোৰ সম্পূৰ্ণ ৰূপটো আমি জানি ল'লোঁ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়ে চাওক যে ইছৰো গঠন কেতিয়া কৰা হৈছিল? 1969 চনৰ 15 আগষ্ট তাৰিখে। আৰু ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰু চহৰত। ইছৰোৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ডক্টৰ বিক্ৰম চাৰাভাই। আৰু মিছাইল মেন অফ ইণ্ডিয়া বুলি ক'লে আমি কোনগৰাকী ব্যক্তি জানো? ডক্টৰ APJ আব্দুল কালাম। মিছাইল ওমেন অফ ইণ্ডিয়া বুলি ক'লে আমি কাক জানো? টেছি থমাছ। Question number 22. Motto of International Day of Yoga 2025 is 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বাণী কি আছিল? এই ছবিত আপুনি দেখাই পাইছে, ইয়াতে লিখা আছে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। তাৰমানে আপোনাৰ অপশ্যন যদি এ দি আছে এয়া শুদ্ধ উত্তৰ হয়। 2025 বৰ্ষত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এয়া বাণী আছিল য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। এটি প্ৰশ্ন আপোনাৰ বাবে, ইণ্টাৰনেশ্যনেল ডে ফৰ য়োগা বা ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন। কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়? বিকল্প আমাক দি আছে ডিচেম্বৰ 21, মে 21, জুন 21, এপ্ৰিল 21। আপোনাৰ শুদ্ধ উত্তৰটি কমেণ্ট বক্সত জনাব। Question number 23. Which country won the ICC World Test Championship 2025 by defeating Australia? কোনখন দেশে অষ্ট্ৰেলিয়া দলক পৰাস্ত কৰি 2025 চনৰ ICC World Test Championshipৰ চূড়ান্ত খিতাপ লাভ কৰিছে? ইণ্ডিয়া, ইংলেণ্ড, সাউথ আফ্ৰিকা এণ্ড পাকিস্তান। শুদ্ধ উত্তৰ হৈছে সাউথ আফ্ৰিকা। Who has been elected as the new president of Athletic Federation of India? ভাৰতীয় এথলেটিক ফেডাৰেশ্যনৰ নতুন অধ্যক্ষ হিচাপে কোন নিৰ্বাচিত হৈছে? কপিল দেৱ, বাহাদুৰ সিং সাগু, জয়ন্ত মল্ল বৰুৱা, শচীন তেণ্ডুলকাৰ। শুদ্ধ উত্তৰটি হৈছে বাহাদুৰ সিং সাগু। When is World Blood Donor observed every year? কোন তাৰিখে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ বিকল্প হৈছে জুন 14। 2025 চনৰ
বিশ্ব ৰক্তদান দিৱসৰ মূল বাণী আছিল গিভ ব্লাড গিভ হোপ টুগেদাৰ উই সেভ লাইভস Question number 26 Which of the following Indian languages are recognized as classical languages in 2024 নিম্নলিখিত কোনকেইটা ভাষাক 2024 চনত শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব মাৰাঠী বেংগলী আসামিজ পালি এণ্ড প্ৰাকৃত এইকেইটা ভাষাক 2024 চনত শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে On 3rd of October 2024 the Union Cabinet had approved conferring the status of classical languages to Assamese, Marathi, Pali, Prakrit and Bengali languages. আৰু ইয়াৰ পৰিণাম স্বৰূপে অসম চৰকাৰে 3 পৰা 9 নৱেম্বৰ 2024 তাৰিখে ভাষা গৌৰৱ সপ্তাহ পালন কৰিছিল এতিয়া আমি জানি লওঁ যে অসমৰ কোনবিলাক এতিয়া আমি জানি লওঁ যে ভাৰতত কোনবিলাক ভাষা ইতিমধ্যে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা লাভ কৰিছে তামিল ভাষাই 2004 চনত শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা লাভ কৰিছে বা ধ্ৰুপদী ভাষাৰ সংস্কৃত ভাষাই 2005 চনত তেলেগু ভাষাই 2008 চনত কানাড়া ভাষাই 2008 চনত মালায়ালামে 2013 চনত আৰু উড়িয়া ভাষাই 2014 চনত ভাৰতৰ ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰিছে ইয়াৰ উপৰি অসমীয়া বাংলা মাৰাঠী পালি আৰু প্ৰাকৃত এই পাঁচটা ভাষাই 2024 চনত ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰিছে বা ক্লাছিকেল ল্যাঙ্গুয়েজৰ মৰ্যাদা লাভ কৰিছে Question number 27 Who becomes the first footballer to get the US President Medal US President Medal লাভ কৰা প্ৰথম ফুটবল খেলুৱৈগৰাকীৰ নাম কি লিওনেল মেসি ক্রিস্টিয়ানো রোনাল্ডো রোনাল্ডিনহো আৰু জিনেদাইন জিদান শুদ্ধ উত্তৰ হৈছে লিওনেল মেসি Who has been appointed as the 11th chairman of SEBI ভাৰতীয় নিৰাপত্তা আৰু বিনিময় বোৰ্ডৰ একাদশ অধ্যক্ষ হিচাপে কোনে নিযুক্তি লাভ কৰিছে নিৰ্মল শুক্লা ৰবীন কুমাৰ কমলেশ জৈন তুহিন কান্ত পাণ্ডে ইয়াৰ শুদ্ধ উত্তৰ তুহিন কান্ত পাণ্ডে তেখেতে সেবিৰ 11 নম্বৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে সেবিৰ সম্পূৰ্ণ ৰূপ হৈছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আৰু ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে আৰু ইয়াক স্থাপন কৰা হৈছিল 1988 চনৰ 12 এপ্ৰিল তাৰিখে Which day is celebrated as World Braille Day every year প্ৰতি বছৰ কোন তাৰিখে বিশ্ব ব্ৰেইলি দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ জানুৱাৰী 4 প্ৰতি বছৰ 4 জানুৱাৰী দিনটো বিশ্ব ব্ৰেইলি দিৱস হিচাপে পালন কৰা হয় 2025 চনৰ বিশ্ব ব্ৰেইলি দিৱসৰ মূল বাণী আছিল Celebrating Accessibility and Inclusion for the Visually Impaired World Braille Day is celebrated on January 4 to honor the birthday of Louis Braille, the inventor of the Braille system. Louis Braille was born on 4th of January 1809 in France. He became blind at the age of 3 after an accident while playing with his father's tools. At the age of 15, Braille created a reading and writing system based on Charles Barbier's night writing system. The United Nations established the day in 2019 to recognize the importance of Braille in education, communication and social inclusion. India's first glass bridge over sea inaugurated in সাগৰৰ ওপৰত নিৰ্মিত ভাৰতৰ প্ৰথমটো কাঁচৰ দলং ক'ত নিৰ্মাণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কন্যাকুমাৰী তামিলনাডু Question number 31 Which of the following portal was launched for easy police access to Interpol Interpolৰ কামত পুলিচে সহজে প্ৰৱেশ কৰিব পাৰে তাৰ বাবে নিম্নলিখিত কোনটো এপ মুকলি কৰা হৈছিল ক্ৰাইম পুল ইণ্ডিয়া পুল মেটাৰ পুল আৰু ভাৰত পুল শুদ্ধ উত্তৰ হৈছে ভাৰত পুল Question number 32 Who has been recently appointed as the new CEO of UIDAI কোনগৰাকী ব্যক্তি শেহতীয়াকৈ UIDAI ৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভুৱনেশ কুমাৰ UIDAI ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়া Question number 33 What is India's rank in the Henley Passport Index 2025 2025 চনৰ Henley Passport Indexৰ প্ৰতিবেদন মতে ভাৰতৰ স্থান কিমান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে
85th 85তম স্থানত আছে 2024 বৰ্ষত ভাৰতৰ স্থান আছিল 80 আৰু শীৰ্ষস্থানত আছে ছিংগাপুৰ 2025 চনত 2024 তে ছিংগাপুৰে শীৰ্ষস্থানত আছে Who is the recipient of 59th জ্ঞানপীঠ award 59 সংখ্যক জ্ঞানপীঠ বঁটাৰ কোনজন ব্যক্তিৰ নাম বাছনি কৰা হৈছে অৰুন্ধতী ৰয় বিনোদ কুমাৰ শুক্লা জাভেদ আখতাৰ অমিতাভ ঘোষ শুদ্ধ উত্তৰ বিনোদ কুমাৰ শুক্লা তেখেত ছত্তীশগড়ৰ ব্যক্তি হয় Question number 35 Who has taken oath as the 47th president of USA আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47তম ৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিছে বাৰাক ওবামা জো বাইডেন ডোনাল্ড ট্ৰাম্প কমলা হেৰিছ শুদ্ধ উত্তৰ হ'ব ডোনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে জৰ্জ ৱাশ্বিংটন Question number 36 Which country won the championship of Kho-Kho 2025 World Cup men's title 2025 চনৰ খো-খো বিশ্বকাপ পুৰুষ দলৰ বিজয়ী খিতাপ কোন দেশে লাভ কৰিছে ইণ্ডিয়া চাইনা নেপাল এণ্ড সাউথ কোৰিয়া শুদ্ধ উত্তৰ হৈছে ইণ্ডিয়া 2025 Kho-Kho World Cup was the first edition of the Kho-Kho World Cup host country কোন আছিল ইণ্ডিয়া আৰু এই প্ৰতিযোগিতাসমূহ 2025 চনৰ 13 পৰা 19 জানুৱাৰীত অনুষ্ঠিত হৈছিল আৰু এই 2025 বৰ্ষৰ খো-খো ৱৰ্ল্ড কাপৰ ব্ৰেণ্ড এম্বেছাডৰ আছিল সলমান খান আৰু পুৰুষৰ ক্ষেত্ৰত দলসমূহ আছিল 20টা আৰু মহিলাৰ ক্ষেত্ৰত 19টা দলে অংশগ্ৰহণ কৰিছিল চেম্পিয়ন অফ ওমেন্স খো-খো ৱৰ্ল্ড কাপ 2025 মহিলাৰ যেটো আছিল খো-খো তাতো ভাৰতে জয়লাভ কৰিছিল আৰু এই দুই ক্ষেত্ৰতে ৰানাৰ্ছ আপ লাভ কৰিছিল নেপাল দলে Which film won the Best Picture Award at the 97th Academy Awards 97তম একাডেমি বঁটাত কোন সিনেমাই শ্ৰেষ্ঠ বঁটা লাভ কৰিছে একাডেমি এৱাৰ্ডছ মানে আমাৰ যেটো অস্কাৰ বঁটা কও সাধাৰণতে হে হৈছে একাডেমি এৱাৰ্ডছ বুলি জনা যায় কোনটো চলচ্চিত্ৰই শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াত দে বিকল্প শুদ্ধ বিকল্প আনোৰা এই চলচ্চিত্ৰৰ পৰিচালক আছিল সিএন বেকাৰ 2025 বৰ্ষৰ অস্কাৰ বিজয়ীসকল শ্ৰেষ্ঠ অভিনেতা এড্ৰিয়ান ব্ৰডি সিনেমা আছিল দা ব্ৰুটেলিষ্ট শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিসন আনোৰাৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ সিনেমা আনোৰা শ্ৰেষ্ঠ পৰিচালক সিএন বেকাৰ আনোৰাৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ এনিমেশ্যন ফ্লো শ্ৰেষ্ঠ সংগীত ইলমল এমিলিয়া পেৰেজ আৰু শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি আই এম ষ্টিল হিয়াৰ এই ব্ৰাজিলৰ এটি ছবি হয় Which of the following countries has recently withdrawn from World Health Organization's membership? হেৱাতে কোনখন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদ প্ৰত্যাহাৰ কৰিছে নৰ্থ কোৰিয়া চাইনা নেপাল এণ্ড USA শুদ্ধ উত্তৰ হৈছে USA When was Operation Sindoor launched by Indian Armed Forces? ভাৰতীয় সেনাবাহিনী কেতিয়া অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ বিকল্প মে 7 2025 2025 চনৰ 7 মে তাৰিখে ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল Which state team has won 2024-25 বিজয় হাজাৰ ট্ৰফি হেয়াতে কোনখন ৰাজ্যৰ দলে 2024-25 বৰ্ষৰ বিজয় হাজাৰ ট্ৰফিৰ বিজয়ৰ কিতাপ লাভ কৰিছে পশ্চিমবংগ কৰ্ণাটক পাঞ্জাব আৰু তামিলনাডু শুদ্ধ উত্তৰ হৈছে কৰ্ণাটক In the final Karnataka defeated Vidarbha by 36 runs to win their 5th title 2024-25 Vijay Hazare Trophy was the 32nd edition of Vijay Hazare Trophy and it was played from December 21, 2024 to 18th of January 2025 PM Narendra Modi recently inaugurated Zedmo Tunnel in প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হেৱাতিকে কোন ঠাইত জেডমো টানেল উদ্বোধন কৰিছে উত্তৰাখণ্ড হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰ হ'ব জম্মু এণ্ড কাশ্মীৰ Which of the following government schemes has recently completed 10 years of inception হেয়াতে কৈ কোনটো চৰকাৰী আঁচনি 10 বছৰ সম্পূৰ্ণ কৰিছে স্বচ্ছ ভাৰত অভিযান উজ্জ্বলা স্কিম মেক ইন ইণ্ডিয়া ধন জন যোজনা শুদ্ধ উত্তৰ হ'ব উজ্জ্বলা স্কিম ফুল ফৰ্ম হৈছে উজ্জ্বলা
উন্নত জ্যোতি বাই এফৰ্ডেবল লেডছ ফৰ অল আৰু এই আঁচনি শুভাৰম্ভ কৰা হৈছিল 2015 চনৰ 5 জানুৱাৰী তাৰিখে Question 43 What is the theme of National Youth Day 2025 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল বাণী কি আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে Youth Empowerment for Nation Building Which country recently honored Prime Minister Narendra Modi with its highest civilian award Mitra Vibhushan হিয়া দেখে কোনখন দেখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উক্ত দেশখনৰ সৰ্বোচ্চ অসামৰিক বঁটা মিত্ৰ বিভূষণ প্ৰদান কৰিছে নেপাল ভুটান শ্ৰীলংকা ইণ্ডোনেছিয়া শুদ্ধ উত্তৰ শ্ৰীলংকা Who among the following was awarded Padma Shri Award in 2024 for social work in animal welfare and conservation she is from Assam নিম্নলিখিত কোনগৰাকী ব্যক্তিক সমাজ সেৱা জীৱ জন্তুৰ কল্যাণ আৰু সংৰক্ষণ হিতানত 2024 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে এটো সমাজ হ'ব লাগিছে সৰ্বেশ্বৰ বসুমতাৰী ধ্ৰুণ ভূঞা পাৰ্বতী বৰুৱা ফুলেশ্বৰী দত্ত হুততৰ হ'ব পাৰ্বতী বৰুৱাক আমি অন্যটা নামেৰে জানো হস্তিকন্যা বুলি তেখেতক জনা যায় Parvati Baru was awarded Padma Shri in 2024 for her social work in animal welfare conservation, particularly her work with elephants. And she is known as India's first female elephant mouse. তেখেত হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা হাতী মাউত Name the cricketer who received Padma Shri Award in 2025. কোন গৰাকী ক্ৰিকেটাৰক 2025 বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ইয়াত বিকল্প মোৰ শুদ্ধ বিকল্প হ'ব ৰবিচন্দ্ৰন Ashwin option B আমার কান শুদ্ধ উত্তৰ হয় Question 47 India's first butterfly sanctuary inaugurated in which Indian state কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য উদ্বোধন কৰা হৈছে মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান কেৰালা শুদ্ধ উত্তৰ কেৰালা Question 48 What is the rank of India in Human Development Index 2025 2025 বৰ্ষৰ মানৱ উন্নয়ন সূচাংকত ভাৰতৰ স্থান কিমান ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 130 130 নম্বৰ স্থানত আছে 193 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 130 Which team won the Vijay Hazare Trophy 2024-25 কোন দলে 2024-25 বৰ্ষৰ বিজয় হাজাৰ ট্ৰফিৰ চূড়ান্ত খিতাপ লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কৰ্ণাটক দলে Name the host city of BRICS Summit 2025 2025 বৰ্ষৰ ব্ৰিক্সৰ শীৰ্ষ সন্মিলন আয়োজক চহৰৰ নাম কি টোকিও জাপান ৰিও ডি জেনেৰিও ব্ৰাজিল কলকাতা ভাৰতবৰ্ষ বেইজিং চাইনা এতে ৰিও হ'ব লাগিছিল এন নালাগে বাৰু ৰিও ডি জেনেৰিও ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰিও ডি জেনেৰিও ব্ৰাজিলৰ এই চহৰত 2025 বৰ্ষৰ ব্ৰিক্সৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল আৰু এই সন্মিলন আছিল 17তম সন্মিলন আছিল 2025 চনৰ 6 আৰু 7 জুলাই তাৰিখে এই ব্ৰিক্স সামিট 2025 অনুষ্ঠিত হৈছিল Who has topped the medal tally of the 38th National Games 2025 2025 চনৰ 38তম ৰাষ্ট্ৰীয় ক্ৰীড়াত কোনে পদকৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছিল দখল হ'ব লাগিছিল কৰ ঠাইত খ হ'ব ইয়াত আমাক বিকল্প আছে পাঞ্জাব মহাৰাষ্ট্ৰ সাৰ্ভিসেছ স্পৰ্টছ কন্ট্ৰোল বোৰ্ড আৰু উত্তৰাখণ্ড ইয়াত অপচন সি যদি দিয়া আছে সাৰ্ভিসেছ স্পৰ্টছ কন্ট্ৰোল বোৰ্ড SSCB এই SSCB এ 2025 চনত অনুষ্ঠিত 38তম ৰাষ্ট্ৰীয় ক্ৰীড়াত সৰ্বোচ্চ পদক লাভ কৰিছিল আমি পদক তালিকা জানি লওঁ মেডেল টালি অফ 38th National Games 2025 এটো বহুত দৰকাৰী হয় So SSCB Services Sports Control Board তেওঁলোকে 68 gold 26 silver আৰু 27 bronze আৰু তাৰ কাৰণে তেওঁলোকৰ সৰ্বমুঠ 121টা পদক লাভ কৰিছিল মহাৰাষ্ট্ৰই 201টা পদক লাভ কৰিছিল কিন্তু তেওঁলোকৰ গোল্ড কম আছে কাৰণ তেওঁলোকে দ্বিতীয় স্থান পাইছে মহাৰাষ্ট্ৰই 201টা পদক লাভ কৰিছিল 54 gold 71 silver 76 bronze হাৰিয়ানাই তৃতীয় স্থানত লাভ 48 gold 47 silver আৰু 58 bronze লাভ কৰিছিল টোটাল 153 মধ্যপ্ৰদেশ
টোটাল 82 তেওঁলোকে মেডেল পাইছে 34 গোল্ড 26 সিলভাৰ এণ্ড 22 ব্ৰঞ্জ আৰু কৰ্ণাটকে লাভ কৰিছে 34 গোল্ড 18 সিলভাৰ 28 ব্ৰঞ্জ আৰু যদি কোৱা হয় অসমৰ স্থান কিমান আছিল অসমৰ ৰেংক আছিল 24 অসমে সৰ্বমুঠ 34 তেওঁলোকে মেডেল পাইছিল 3টা গোল্ড 15টা সিলভাৰৰ আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল তালিকাটি খুবই গুৰুত্বপূৰ্ণ আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব আৰু এইটো কনফিউজ নহ'ব যে সাৰ্ভিসেছে সৰ্বমুঠ 121টা কিন্তু কেনেকৈ প্ৰথম স্থান আছে মহাৰাষ্ট্ৰ দেখোন বা হাৰিয়ানা তাতকৈ বেছি পদক লাভ কৰিছে আচলতে সোণৰ পদক কোনে কিমান গোল্ড মেডেল কোনে কিমান লাভ কৰিছে তাৰ যেটো হাইয়েস্ট যেটো থাকে তেৱে মানে মেডেল লিষ্টত হাইয়েস্ট পজিশনত থাকে টপ পজিশনত থাকে আৰু কেইটামান কথা জানি লওঁ 38 নেশনেল গেমছ সম্পৰ্কে ইয়াৰ হোষ্ট ষ্টেট আছিল উত্তৰাখণ্ড ষ্টেট হ'ব লাগে ইনগ্ৰেটেড ডে আছিল 28th of January 2025 আৰু এয়া ইনগ্ৰেশ্যন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু 2025 চনৰ 14 মে তাৰিখে এই প্ৰতিযোগিতা সামৰণি পৰিছে 2025 চনৰ 38তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মাস্কট যেটো জিলা আছিল মৌলি হৈছে উত্তৰাখণ্ডৰ ষ্টেট বাৰ্ড হয় এটি প্ৰশ্ন আমাক দিব পাৰে যে 2000 মানে 39th নেশনেল গেমছ ক'ত অনুষ্ঠিত হ'ব 39th নেশনেল গেমছ মেঘালয় অনুষ্ঠিত কৰিব 2027 চনত Question number 52 Who was the mascot of Khelo India Youth Games 2025 Khelo India Youth Games 2025 or mascotor নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে গজৰ সিংহা এয়া হৈছে ছবি দেখা পাইছে The official mascot for Khelo India Youth Games 2025 is Gaja Simha, a mythical creature that combines the strength of an elephant and courage of a lion. হাতীৰ শক্তি লৈছে আৰু সিংহৰ যেটো বীৰত্ব সাহস হেখিনি লৈছে আৰু সেই দুটা মিলি হৈছে গজা সিংহা Question number Khelo India Youth Games 2025 এ আছিল 7 নম্বৰ এডিশন আছিল 7th এডিশন আৰু ইয়াৰ আয়োজক ৰাজ্য আছিল বিহাৰ আৰু কেইটামান প্ৰতিযোগিতা নতুন দিল্লীত অনুষ্ঠিত হৈছিল আৰু এই খেলসমূহ 2025 চনৰ 4 পৰা 15 মেত অনুষ্ঠিত হৈছিল আৰু এই প্ৰতিযোগিতাত মহাৰাষ্ট্ৰই পদক তালিকাত শীৰ্ষস্থান দখল কৰিছিল হাৰিয়ানা দ্বিতীয় আৰু ৰাজস্থানে তৃতীয় স্থান দখল কৰি আছিল Question number 53 Which team won the IPL 2025 championship কোন দলে 2025 বৰ্ষৰ IPL ৰ চূড়ান্ত খিতাপ লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে RCB ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰি তেওঁলোকৰ প্ৰথমটি খিতাপ লাভ কৰিছে আৰু এইবাৰ যেটো বটা আছিল IPL ৰ তাক হয় টাটা IPL 2025 ইয়াৰ বিজয়ী দল হৈছে RCB ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু আৰু তেওঁলোকে বিজয়ী হোৱাৰ পৰিণাম স্বৰূপে 20 কোটি টকা লাভ কৰিছে লগতে উইনিং ট্ৰফি ৰানাৰ্ছ আপ দল পাঞ্জাব কিংছে 12.5 crore লাভ কৰিছে আৰু এটা শিল্ড লাভ কৰিছে মোস্ট ভ্যালুয়েবল প্লেয়াৰ অফ দা IPL সূৰ্য কুমাৰ যাদৱ মুম্বাই ইণ্ডিয়ানছৰ হয় এমাৰ্জিং প্লেয়াৰ অফ IPL সাই সুদৰ্শন গুজৰাট টাইটান্সৰ হয় ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে চেন্নাই সুপাৰ কিংছে অৰেঞ্জ কেপ লাভ কৰিছে অৰেঞ্জ কেপ মানে যিনে হাইয়েস্ট স্কোৰ কৰে আটাইতকৈ বেছি ৰান কৰে তেওঁ আছিল সাই সুদৰ্শন গুজৰাট টাইটান্সৰ 759 ৰানছ কৰিছিল পাৰ্পল কেপ যিনে হাইয়েস্ট উইকেট টেকাৰ হয় প্ৰসিদ্ধ কৃষ্ণ তেখেত গুজৰাট টাইটান্সৰ সৰ্বমুঠ 25টা উইকেট লাভ কৰিছিল গতি এইখিনি আপোনালোকে কাইণ্ডলি নোট কৰি ল'ব কাৰণ ইয়াৰ পৰা যিকোনো সময়ত প্ৰশ্ন দিব পাৰে Question number 54 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে অন্তিম প্ৰশ্ন নেম ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেট ৰেলৱে ব্ৰিজ ইনগ্ৰেটেড বাই নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেলৱে দলঙৰ নাম কি ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প আঞ্জিখাত ব্ৰিজ অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে কেনে পালে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপোনালোকে বিনামূল্যত যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ